ভিডিঅ' মই দিছিলোঁ বাৰু, বহুতে চাইছিল এই টাবত পাণ খেতি। আৰু এইটো আচলতে টাবত মই দিছিলোঁ, টাবত ইয়াত ভালেখিনি ওখ হৈ গ'ল। আৰু যিহেতু মোৰ এইটো গ্ৰীণ হাউচ আছিল, আৰু এই গ্ৰীণ হাউচৰ তলতে মই এই পাণৰ পুলিটো ৰুম। কাৰণ ইয়াতো পাৰা গ'লে আমি পাইপ পুতি দিলে কাৰোবাৰ যদি কোনোবা তোমাৰ ছাতৰ তলত কৰে, তেতিয়াহ'লে তাৰমানে এনেকুৱা টাবত কৰিব পাৰা। টাবত কৰি ইয়াতে এডাল তাৰমানে যদি পাইপ মাৰি দিয়া, প্লাষ্টিকৰ পাইপ এডাল দিওঁ, তেতিয়া ধুনীয়াকৈ উঠি যাব। ৰছী মাৰি দিয়াৰ পিছত ধুনীয়াকৈ উঠি যাব। কিন্তু মই ভাবিলোঁ আজি ইয়াক মই ইয়াতে দিওঁ, এই গ্ৰীণ হাউচৰ তলত দিওঁ, তেতিয়াহ'লে গাছডাল ভাল হ'ব। সেইকাৰণে মই আজিটো পুলিটো এতিয়া উঠেই মই গ্ৰীণ হাউচৰ তলত দিম। কাৰণ টাবটোত ইয়াতে যিমানখিনি সাৰ পাব লগা আছিল সিমানখিনি সাৰ পোৱা নাই। টাবটো চেঞ্জ কৰিব লাগিব, টাবটো অলপ ডাঙৰ লাগিব। এইটো যিহেতু সৰু টাব, সেইকাৰণে মই ভাবিলোঁ এই চালিৰ তলতহে এইটো দিওঁ। সেইকাৰণে আজি মই এইটো খুলি ল'ম। আৰু ইয়াতে মই এটা গাঁত কৰি লৈছোঁ দেই। আৰু গাঁতটোত আচলতে গাঁতটোত কি দিব লাগে, গাঁতটোত এইটো মোৰ হৈছে ইয়াতে মোৰ খলিহৰ গুড়া আৰু ভাৰ্মি কম্পাছ আছে, কেঁচুসাৰ। খলিহা আৰু ভাৰ্মি কম্পাছ কেঁচুসাৰ দি লৈছোঁ। আৰু তাৰমানে মই ভাবিলোঁ এইটো অলপ ডাঙৰ হৈছে যে টাবটো চেঞ্জ কৰি দিব লাগে। চেঞ্জ নকৰি মই ইয়াতে দি দিওঁ বুলি ভাবিলোঁ। টাবটো পাৰিলে খুলি ল'লোঁ আৰু ইয়াতে বঢ়িয়াকৈ বহাই দিব লাগিব। আৰু ইয়াতে মই যেতিয়া বান্ধি দিম ৰছী দি, ই অলপ ভাল পাব তেতিয়া মাটিত দিলি। টাবটো যিহেতু কম মাটিত আছিল, বেছি মাটিত দিব লাগে। আৰু টাবটো সলাই দিব লগা আছিল, সৰু টাব ডাঙৰ টাবত দিব লাগে। সলোৱাৰ পৰা মই ইয়াতে দি দিলোঁ। এইটো ছিঙিল বাৰু আগটো। আৰু এইটো মই ইয়াত দিয়ে আছে এতিয়া গোবৰ, শুকান গোবৰ। আৰু গ্ৰীণ হাউচৰ তলত কৰিলে এটাই ভাল, ইয়াৰ কিছুমান বেমাৰ আছে। বেমাৰটো কেতিয়া মানে এইটো বেমাৰ, এইটো এশৰা হেৰি হৈ গৈছে যে এই বেমাৰটো গ্ৰীণ হাউচৰ তলত কৰিলে নহয়। এইটো মোৰ যিটো বাহিৰত আছিল কাৰণে এই বেমাৰটো দেখা দিছে। গ্ৰীণ হাউচৰ তলত কৰিলে তাৰমানে চালিৰ তলত যদি কৰা যায় গ্ৰীণ হাউচৰ তলত, তেতিয়া এইটো তাৰমানে বেমাৰটো নাহে। ৰছীডালে বান্ধি দিওঁ। এতিয়া ৰছী বান্ধি দিব লাগিব। বান্ধি দিলে তাৰমানে বঢ়িয়াকৈ নখকেইটা ধৰি যাব দেই। আৰু খুঁটাকেইটা ওখ কিমান আছে, ওখ মোৰ 10 ফুট আছে আৰু 2 ফুট আছে। এতিয়া বান্ধি নিদিলে তাৰমানে এই নখটো ধৰি নাযায়। সেইকাৰণে বান্ধি দিলি এই চিধা গুচি যাব। আৰু এই ধুনীয়া একদম আগগিলা আহি গৈছে নে। মই তাৰমানে সেইকাৰণে ভাবিলোঁ ইয়াক মানে বিভিন্ন ধেৰ আগাইছে। আগৰ টাবটো সলোৱাৰ পৰা মাটিতে দি দিলোঁ, যিটো গ্ৰীণ হাউচৰ তলত ই ভাল পাব। আকৌ এটা মই ইয়াতে পাণত তাৰমানে ইয়াত মই টাবত আকৌ এটা পাণৰ ভিডিঅ' দিম বাৰু, আকৌ দেখাব চাব পাৰিব গতিকে বাৰু।